সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কুৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গৃহ ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ মহাশয়া। নমস্কাৰ। মহাশয়া, কি নাম আপোনাৰ? মাজনী দাসী। মহাশয়া, আপুনি ক'ৰ পৰা আহিছে? বৰপেটা ডিষ্ট্ৰিক্ট, অসমৰ একেৰকেদিয়া চেউনিৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল?
31 অক্টোবৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই মানে হিন্দু সমাজত প্ৰচলিত 33 কোটি দেৱতাৰে সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিলে সেই বিষয়ে অলপ জনাওক। সাধনা মানে মই ব্ৰতৰ পৰা আৰম্ভ কৰি মানে শিৱৰ ব্ৰত, দুৰ্গা মাতাৰ ব্ৰত, একাদশী ব্ৰত, ব্ৰতৰ পৰা সকলো ব্ৰত কৰিছিলোঁ আৰু মানে এই লাষ্টত মানে শ্ৰীকৃষ্ণৰ পূজাত মানে সাধনা কৰি আছিলোঁ। তাৰপিছত মই গ্ৰন্থবিলাক পঢ়িছিলোঁ, ধৰ্মগ্ৰন্থবিলাক এই বিষ্ণু পুৰাণ, মাৰ্কণ্ড পুৰাণ, বামুণ পুৰাণ, ৰামায়ণ, মহাভাৰত চবেই মানে মই অধ্যয়ন কৰিছিলোঁ। আপুনি পৰম্পৰাগত যি সাধনা কৰি আছিল সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? লাভটো অনুভৱ কৰাৰ লাভ একো হোৱা নাছিল, বহুত ক্ষতি হৈছিল। তথাপিতো মই ভক্তি সাধনাটো কৰিয়ে আছিলোঁ। মানে লাষ্টত মানে বিষ্ণু পুৰাণ কণ্টিনিউ পঢ়ি থকা আছিলোঁ। পঢ়োতে মানে গুৰুৰ বিষয়ে পাইছিলোঁ, কিন্তু ক'ত কেনেকৈ গুৰু ল'ম সেইটো মানে ভাবি পোৱা নাছিলোঁ। সেইবিলাক পঢ়ি থাকোঁতে মই ভক্তিৰ পৰা ভগৱানৰ এখন সন্ত ৰামপালজী মহাৰাজে লিখা অনমোল গ্ৰন্থ পাইছিলোঁ। তাত কিন্তু মই বিষ্ণু পুৰাণৰ লগত মিলাই চাইছিলোঁ, তেতিয়া সেই ভক্তি সাধনাটো বেলেগ আছিল। তেতিয়াৰ পৰা মই মানে বিষ্ণুৰ মানে সাধনা নকৰা হ'লোঁ, ভক্তিৰ পৰা ভগৱানৰ কিতাপখন মই বহুত গুৰুত্ব দি পঢ়িলোঁ। পঢ়োতে তাৰে ভক্তিটো সম্পূৰ্ণ বেলেগ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে, জন্ম মৃত্যু হয়, এইবিলাক পাইছিলোঁ। তেতিয়া মই মানে কাক কেনেকৈ কি কৰিম মানে এনেকৈ ভাবতে থাকোঁতে লাষ্টত মানে পঢ়ি থাকোঁতে মই কণ্টেক্ট নাম্বাৰ পাইছিলোঁ। তাতে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত আপুনি কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'লে? মানে কণ্টেক্ট কৰোঁতে মই মানে পাইছিলোঁ। পাওঁতে সেই মই গুৱাহাটী আহিলোঁ। গুৱাহাটীৰ ওচৰত আমাৰ সোণাপুৰত নামদান কেন্দ্ৰ আছে, সেইটো যোগাযোগ কৰিলোঁ। তেনেকৈ সেইমতে মই আহিছিলোঁ। মানে বৰ্তমান আপুনি যি সাধনা কৰি আছে ইয়াৰ দ্বাৰা কি লাভ হৈছে? সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ। আৰু কি লাভ পাইছে সেই বিষয়ে অলপ জনাওকচোন। আগতে মানে মোৰ হাই প্ৰেছাৰ আছিল, চুগাৰ আছিল, তাৰপিছত ভৰিৰ বিষ আছিল, মোৰ হাৰ্টৰো অকণমান আছিল প্ৰব্লেম। তাৰোপৰি মানে টোপনি নহা আছিল, মোৰ দিনে ৰাতিয়ে মোৰ টোপনি নাহে। মই বহুত দেখুৱাইছিলোঁ, নিচাৰ টেবলেট মোক খাব দিছিল, তথাপিতো মোৰ টোপনি নাহে। তেতিয়া ডক্টৰে ওচৰত কি নিচাৰ টেবলেট খায়ো টোপনি নাহে, পূৰা ৰাতি মোৰ টোপনি নাহে। তাৰপিছত মই দীক্ষা লোৱাৰ দিনাখনৰ পৰা মোৰ লাহে মানে আঁঠুৰ বিষটো নোহোৱা হৈছে। তাৰপিছত মই অনুভৱ কৰা নাছিলোঁ। তাৰপিছত মোৰ মানে এই টোপনিটো আৰম্ভ হৈ গৈছে। তাৰপিছত মই যেতিয়া লাহে মই মানে ভক্তি সাধনাত নাহিলোঁ, সৎসংগ শুনা কৰিলোঁ। সৎসংগ মই দিনত 3 বাৰকৈ সদায় শুনোতে মোৰ জ্ঞানটো হৈ গ'ল। তেতিয়া মই অনুভৱ কৰিছিলোঁ, এই ভক্তি সাধনা কৰিলে লাভ হয় এনেকুৱা। তেতিয়া মই কণ্টিনিউ মানে সৎসংগটো শুনি আছিলোঁ আৰু ভক্তিটো মই বহুত গুৰুত্ব দিছিলোঁ। তেতিয়াৰ পৰা মোৰ সকলো তাৰমানে লাভ হোৱাৰ আৰম্ভ হৈ গৈছিল। সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা আপুনি উপকৃত হৈছে? সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ আমাৰ প্ৰমাণিত মানে জ্ঞানটো বুজায়। আমাৰ মানে প্ৰতিখন শাস্ত্ৰৰ প্ৰতিটো জাতিৰ মানে গীতা, বেদ, বাইবেল, পুৰাণ সকলোৰে মানে যিটো আছে প্ৰমাণিত জ্ঞানটো আমাক মানে ল'ব দিয়ে। আমি দেখি শুনি চাই জ্ঞানটো ল'ব লাগে, লৈ মাত্ৰ আমি ভক্তি সাধনা কৰাৰ কাৰণে আমাৰ লাভটো হয়। মহাশয়া, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল শাস্ত্ৰ অনুকূল ভক্তিবিধি প্ৰদান কৰি আছে, এইটো কেনেকৈ প্ৰমাণ কৰি দেখুৱাব? মোৰতো সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ আগতে আৰু মই এজন গুৰু খুজিছিলোঁ। মানে আৰু বেলেগ গুৰুৰ মই জ্ঞানটো মই শুনিছিলোঁ আৰু শাস্ত্ৰবিলাকতো পঢ়িছিলোঁ। তেতিয়া মানে তেওঁলোকে শাস্ত্ৰত মানে যিটো আছে সেইটো আমাক গুৰু ৰহস্যটো কোনোদিনো কোৱা নাছিল। সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰত যিটো মানে আমাক মানে কৈছে গুৰু ৰহস্যটো, সেইটো আমাক কোনো গুৰুৱে আজিলৈ এতিয়ালৈ কোৱা নাই। মহাশয়া, আমি জানিব পাৰিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰা ভক্তিবিধিৰ দ্বাৰা নিচা সেৱন কৰাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি। এই কথাষাৰ কিমান দূৰ সত্য? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰাটো কেনেকৈ সম্ভৱ? মই মানে ওপৰে লোৱা দিনাখনৰ পৰা আমাৰতো তিৰোতা মানুহৰ বাৰু মদ খোৱা কিবা খোৱা এইবিলাক অভ্যাস নাই। আমাৰতো হিন্দু সমাজৰ মদটো বহুত ডাঙৰ বস্তু। সেইটো মানে ভক্তি সাধনা কৰিলে বিশেষ কৰি মদ, বাং, বিড়ি, চিগাৰেট, মাছ, মাংস মানে সকলো নিজে ত্যাগ হৈ যায়। এই আৰম্ভৰ দিনাখনৰ পৰাই নিজে নাখায়। যিমানে মদ খোৱা মানুহ হ'লেও মদটো নিজে ত্যাগ হৈ যায়। আৰু মোৰ নিজৰ ল'ৰাও মদ নাখায় সঁচা কথা, কিন্তু মাংসটো মানে নহ'লে একো নোখোৱা আছিল। মানে মাংসটো ইমানে প্ৰিয়, মাংস নহ'লে খাই সুদা ভাত দিছে এনেকৈ কয়। কিন্তু মানে মানসিকভাৱে অলপ দুৰ্বল আৰু এইটো মানে মাজত ৰহি গৈছে মোৰ। মানে ইমান 33 কোটি দেৱতা পূজা কৰাৰ পিছতো মোৰ ল'ৰা ঠিক হোৱা নাছিল, মানসিকভাৱে অলপ দুৰ্বল। কিন্তু এতিয়া মানে তেওঁ নিজেও দীক্ষা লৈ যায় আৰু তেওঁ মানে ঠিক হৈছে। এতিয়া ঠিক হৈ মাত্ৰ মাছ মাংসৰ কথা কেতিয়াও মোৰ আগত আজিলৈকে উলিওৱা নাই, নাখায়।
আপুনি কি কৰে? মই এজন অংগনবাড়ী টিচাৰ হয় মোৰ হাজবেণ্ডেও CRPFত কাম কৰে মহাশয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু এনেকুৱা বহু লোক আছে আমাৰ সমাজত এনেকুৱা দৰিদ্ৰ বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে চিকিৎসা কৰিব পৰা নাই বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে মৃত্যুৰ সৈতে যুঁজি আছে সেইসকল ভুক্তভোগী লোকক আপুনি কি বাৰ্তা দিব খোজে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে তেওঁলোকে মানে এই ভক্তি কৰিলে সন্ত ৰামপালজী মহাৰাজে লিখা ধৰ্মগ্ৰন্থখন আৰু আমাৰ মানে যিকেইখন ধৰ্মগ্ৰন্থ আছে সেইবিলাক মিলন কৰি চাওক সেই জ্ঞানটো লওক জ্ঞানটো লৈ মানে সৎসংগ বিশেষ কৰি শুনক শুনাৰ পিছত সেই জ্ঞানটো লৈ ভক্তি কৰিলে আমাৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰিও মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিল দিনক দিনে মোৰ বিশৃংখল মানে দেহাৰ মানে সেই বেমাৰত পৰিছিলোঁ সকল ফালৰ পৰা আৰ্থিক মানে সব ফালৰ পৰা মই সমস্যাত ভুগি আছিলোঁ সেই সমস্যা মোৰ এতিয়া মানে এই নাম লোৱাৰ পৰাই মোৰ দিনক দিনে মানে লাভ হৈ আহি আছে গতিকে যদি এই ভক্তি কৰে মানে এই সাধনাটো লয় তেতিয়া সকলোৰে নিশ্চয় লাভৱান হ'ব আৰু লাভৰ লগতে আমাৰ আচলতে কি মুক্তি হ'ব আমি সতলোক প্ৰাপ্ত হ'ম সতলোক কি হয় সতলোক হ'ল অমৰ স্থান সতলোক এনেকুৱা এখন মানে ঠাই আমাৰ মানে য'ত গ'লে আমি পুনৰ এই পৃথিৱীলৈ ঘূৰি আহিব নালাগে জনৰ মৰণৰ পৰা আমি ৰক্ষা পাব পাৰোঁ মুক্তি পাওঁ আমি মহাশয়া শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম যিহেতু আমাৰ ভাৰতবৰ্ষত যৌতুক এক কুপৰম্পৰা প্ৰচলিত হৈ আছে এই কুপৰম্পৰাৰ বাবে আমাৰ মহিলাসকলক হেয় দৃষ্টিৰে চোৱা হয় ভ্ৰূণ হত্যা কৰা হয় এই ক্ষেত্ৰত আপুনি এগৰাকী মহিলা হিচাপে কি ক'ব বিচাৰে যে যৌতুক প্ৰথা বৰ্তমান যি চৰকাৰেও ইয়াক নিৰাময় কৰিব পৰা নাই যাক নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎভক্তিৰ দ্বাৰা নিৰাময় কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত আপুনি কি বাৰ্তা দিব বিচাৰে সেইটোতো বহুত ভাল পদক্ষেপ লৈছে তেওঁলোকে য'ত নেকি আমাৰ মন্ত্ৰী MLA সকলে এইটো মানে আমাৰ কেতিয়াও কৰিব পৰা নাছিল আজি সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তি সাধনা প্ৰদান কৰিছে সেইটো ভক্তি সাধনা কৰিলে আমাৰ সকলে মানে এই যৌতুক প্ৰথাটো বন্ধ হৈ যায় আৰু আমাৰ কৰিও আছে আৰু সেইটো মানে এতিয়াহে সফল হৈছে ইমান যুগে যুগে কেতিয়াও সফল হোৱা নাছিল যে সন্ত ৰামপালজী মহাৰাজৰ এই ভক্তিত নিজে নিজে সফল হৈ গৈছে এইটো বহুত ভাল পদক্ষেপ লৈছে এইটো বুলি নহয় ৰক্তদান নিবৰ পৰা সকলোখিনি বহুত ভাল মানে এই প্ৰেৰণ কৰি আছে সন্ত ৰামপালজী মহাৰাজে মহাশয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যদিহে অসমৰ কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে সহজভাৱে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজৰ ওচৰত এতিয়া কোনো ধৰণৰ সমস্যা নহয় আমাৰ টিভি চেনেলৰ প্ৰত্যেকটা চেনেলতে এপছতে মানে ফেচবুক টুইটাৰ মানে প্ৰত্যেকটা ইউটিউব প্ৰত্যেকটা চেনেলতে আমাৰ সৎসংগ আহে সৎসংগৰ তলত মানে হালধীয়া পটিৰ এটা ফোন নম্বৰ থাকে সেই ফোন নম্বৰক কণ্টেক্ট কৰি ওচৰতে নজিকতে মানে আমাৰ নামদান কেন্দ্ৰ থাকে প্ৰত্যেক জিলাৰ তাত মানে কণ্টেক্ট কৰিলে ধুনীয়াকৈ মানে যোগাযোগ কৰিব পাৰি আৰু নামদাম লৈ এই ভক্তি সাধনা আৰম্ভ কৰিব পাৰি আৰু তেতিয়া মোৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰি অকল লাভ পোৱা নাছিল এতিয়া পাইছোঁ সেনেকৈ সকলোৱে এই মানে লাভ পাব পাৰে ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত আৰু ইয়াত চাব ইয়াৰ অনুবাদ কৰিলে মহৰ্ষি দয়ানন্দ দেৱে ইয়াত যজু বিসৰ্গ লাগি যজু লিখা আছে আৰু এওঁ ইয়াক পিছত অনুবাদ কৰাৰ সময়ত যজুৰ বেদ বুলি লিখিবলগীয়া হ'ল ইয়া সম্পূৰ্ণ শুদ্ধ এই ধৰণে য'ত কেতিয়াবা কবিৰ লিখা আছে তাৰ অনুবাদ কৰিব লাগিব কবিৰ দেৱ কাৰণ সেই পৰমেশ্বৰৰ বিষয়ে সেই কবিৰ পৰমেশ্বৰৰ বিষয়ে ইয়া যেনেকৈ যজুৰ বেদৰ বিষয়ে তথ্য ঠিক তেনেকৈ সিয়া কবিৰৰ বিষয়ে কবিৰ দেৱৰ বিষয়ে তথ্য ইয়াক কবিৰ চাহেব বুলি ক'ব লাগিব ইমানখিনি কথা বেদক বুজাটো ইমানেই সহজ পুণ্যাত্মাসকল আমাৰ কাৰণে এই বেদ পাহাৰ যেন আছিলে কাৰণ আমাৰ পূৰ্বপুৰুষসকল শিক্ষিত আছিলে এয়া সংস্কৃত ভাষাত লিখা আছিলে এতিয়া পৰমাত্মাই দয়া কৰিছে যে আমাৰ সেই সূক্ষ্ম বেদৰ জ্ঞান প্ৰাপ্ত হ'ল
আৰু দয়া কৰিলে পৰমাত্মাই একাধিক পুণ্যাত্মাৰে ইয়াৰ অনুবাদ সঠিকভাৱে কৰাই দিলে। নহ'লেতো এই দয়ানন্দই যজুৰ্বেদ উঠাই চাই লওক, মূৰৰ বিষ হৈ যাব। এনেকুৱা অনৰ্থ কৰি দিলে অৰ্থৰ। ইয়াক মানুহে পঢ়িব নোৱাৰে, নহ'লে এই বেদৰ ঘৰে ঘৰে প্ৰচাৰ হ'ল হয়, যদি ইয়াৰ অনুবাদ সঠিক হ'ল হয়। এতিয়া আকৌ চাওঁ, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 আমি পঢ়ি আছো মন্ত্ৰ 26। যজ্ঞ কৰা যজমানসকলৰ বাবে পৰমাত্মা, অৰ্থাৎ সাধনা কৰা সাধকসকলৰ বাবে, ভক্তসকলৰ বাবে পৰমাত্মাই সকলো পথ সুগম কৰি তেওঁলোকৰ বিঘিনিক নাশ কৰে, তেওঁলোকৰ সংকটৰ নাশ কৰে, তেওঁলোকক পবিত্ৰ কৰি নিজৰ ৰূপক, সাকাৰ হ'ল ভগৱান, নিজৰ ৰূপক সৰল কৰি हुआ तेज पुंज अन्य दे धरकर इस विधम को बैठी। গৰীব দাসদেৱে কৈছে, ব্ৰহ্মবেদীত এই কান্তিময় পৰমাত্মা সৰ্বজ্ঞ নহয়, ইয়াত লিখিব লাগিছিলে কবিৰদেৱ। কবিৰদেৱে বিদ্যুতৰ সমান ক্ৰিয়া কৰি বৰ্ণীয় পুৰুষক, শ্ৰেষ্ঠ ভক্তক, ভাল আত্মাক, বৰিষ্ঠ আত্মাক লগ কৰে, অৰ্থাৎ সাকাৰ হ'ল। তেওঁৰ ৰূপ লিখা আছে, তেওঁৰ নাম লিখা আছে, আৰু তেওঁ সেই ভাল আত্মাবোৰক আহি লগ কৰে। এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 27 চাব। পৰমাত্মাক প্ৰাপ্ত কৰে, যি পৰমাত্মা তেওঁলোকৰ তৃতীয় পৃষ্ঠাত বিৰাজমান, দেৱলোক বুলি কোৱা হয়, সেই তেজোময় স্বৰজ্যোতি সতলোকৰ তৃতীয় পৃষ্ঠত, অৰ্থাৎ সকলোতকৈ ওপৰৰ স্থানত পৰমাত্মা কবিৰদেৱ বিৰাজমান আছে। এতিয়া চাব 82 ঋগ্বেদৰ মণ্ডল নম্বৰ 9, এতিয়া দেখুৱাই আছো আপোনালোকক। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ নম্বৰ 1। ইয়াত কৈছে যে যি সৰ্ব উৎপাদক প্ৰভু, সকলোৰে ৰচনা কৰোতা পৰমাত্মা, প্ৰকাশ ৰূপ, এনে আৰুচ মানে সাকাৰ হয়। প্ৰকাশ ৰূপ সদগুণৰ বৰষুণ আনা, পাপৰ হৰণ কৰোতা, এৱেই হয় ৰজাৰ সমান। ৰাজেও মানে ৰজাৰ সমান, তেওঁৰ শব্দতে। ৰজাৰ সমান দৰ্শনীয়, ৰজাৰ সমান দেখাৰ যোগ্য হয়, সাকাৰ হয়। আৰু তেওঁ পৃথিৱী আদি লোকান্তৰৰ চাৰিওফালে শব্দায়মান হৈ আছে। তেওঁ বৰ্ণীয় পুৰুষক, যি দৃঢ় ভক্ত, তেওঁলোকক পবিত্ৰ কৰি প্ৰাপ্ত হয়। যি প্ৰকাৰে বিদ্যুৎ স্নেহ থকা স্থানত আধাৰ কৰি প্ৰাপ্ত হয়, ইমান স্পষ্ট কৰি দিলে। সেই পৰমাত্মা সাকাৰ হয়, আৰু তেওঁ পাপৰ নাশ কৰোতা হয়, পাপ নাশক হয়। যিজন সৰ্ব উৎপাদক প্ৰভু হয়, সকলোৰে ৰচনাকৰ্তা, গোটেই সৃষ্টিৰ ৰচয়িতা পৰমাত্মা প্ৰকাশ ৰূপ হয়, সদগুণৰ বৰ্ষা কৰোৱা, পাপৰ হৰণ কৰোতা, ৰজাৰ সমান দেখাৰ যোগ্য সাকাৰ হয়, দৰ্শনীয়। আৰু তেওঁ পৃথিৱী আদি লোকান্তৰৰ চাৰিওফালে শব্দায়মান হৈ আছে। তেওঁ বৰ্ণীয় পুৰুষক, যিবোৰ ভাল আত্মা, তেওঁলোকক, যি দৃঢ় ভক্ত আছে, তেওঁলোকক পবিত্ৰ কৰি প্ৰাপ্ত হয়। যি প্ৰকাৰে বিদ্যুৎ স্নেহ থকা স্থানত আধাৰ কৰি প্ৰাপ্ত হয়। ইয়াৰ উদ্দেশ্য কি হয়? সেই পৰমাত্মান উপদেশ দিয়াৰ ইচ্ছাৰে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ নম্বৰ 2 এতিয়া আমি পঢ়ি আছো। সেই পৰমাত্মান উপদেশ দিয়াৰ ইচ্ছাৰে আপুনি, অৰ্থাৎ যথাৰ্থ জ্ঞান দিয়াৰ ইচ্ছাৰে আপুনি মহাপুৰুষসকলক প্ৰাপ্ত হয়, ভাল আত্মাবোৰক লগ কৰে, আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ দৰে
অৰ্থাৎ বহুত স্পীডেৰে গতি কৰাজন আমাৰ আধ্যাত্মিক যজ্ঞত প্ৰাপ্ত হয় য'ত ধাৰ্মিক অনুষ্ঠান হয় তালৈ আপুনি তৎক্ষণাত আহি যায় আপুনি কবীৰ দেৱ হয় ইয়াত স্পষ্টভাৱে জানি ল'বা পুণ্যাত্মাসকল ইয়াত কবীৰৰ অৰ্থ সৰ্বজ্ঞ কৰি দিলে এতিয়া ইয়াত চাব এয়া হৈছে কবীৰ বিদ্বেষ এয়া ৰকাৰ ওপৰত কবীৰ বিদ্বেষ ইয়াত কবীৰ শব্দ আছে ইয়াৰ ৰকাৰডাল আঁতৰাই দিলে এওঁলোকে চিধা এয়া লিখি দিলে যেনেকৈ আপোনালোকক দেখুৱাইছিলোঁ যে য'ত যজু লিখা আছে তথাপিও তাত যজুৰ্বেদ লিখা কম্পালচৰি হয় এতিয়া ইয়াত কবিহি লিখা আছে ইয়াত লিখিব লাগিছিলে আপুনি কবীৰ দেৱ হয় আমি তেওঁক কবীৰ চাহেব বুলি কওঁ ইমানেই কথা শুদ্ধ স্বৰূপ আমাৰ পাপক দূৰ কৰি হে অমৰ পৰমাত্মা হোম মানে অমৰ পৰমাত্মা আপুনি আমাক সুখ দিয়ক উৎপন্ন কৰক এতিয়া আগলৈ চাব এতিয়া তৃতীয়ত আছে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 3 পবিত্ৰ যজ্ঞত ৰক্ষাৰে আপুনি প্ৰাপ্ত হয় আৰু পৃথিৱী আদি লোক লোকান্তৰত গতি কৰি খোজকাঢ়ি আহে গতি কৰি সৰ্বব্যাপক নহয় আপহ অৰ্থাৎ স্বয়ং গতিশীল হৈ অৰ্থাৎ আহি বিৰাজমান হয় আপুনি কেনেকুৱা সকলোৰে তৰ্পক সকলোৰে ৰক্ষক ডাঙৰ ডাঙৰ গতিশীল পদাৰ্থৰ নিয়ন্ত্ৰক পৃথিৱী আদি লোক লোকান্তৰৰ কেন্দ্ৰ হৈ সকলো পদাৰ্থৰ ৰক্ষা উৎপন্ন কৰে এয়া ইয়াত খেলিমেলি হৈ গ'ল ইয়াত এটা বেলেগ অৰ্থ হ'ব কিন্তু আমি এইটো বুজিব লাগে যে সেই পৰমাত্মা স্বয়ং গতি কৰি ইয়ালৈ আহে আৰু ভক্তসকলৰ প্ৰাপ্ত হয় স্বয়ং লোক লোকান্তৰৰ পৰা ইয়ালৈ গতি কৰি আহে এতিয়া পুণ্যাত্মাসকল বেদত কিমান বাৰ লিখা আছে যে এই পৰমাত্মা সাকাৰ আৰু তথাপিও আমি এতিয়ালৈকে এওঁক নিৰাকাৰ বুলি কৈ আছো এয়া দোষ পুণ্যাত্মাসকলৰ নহয় সেই গুৰুসকলৰ ব্যৰ্থতা যিসকলে এই সৎগ্ৰন্থক বুজি নাপালে এতিয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ নম্বৰ 1 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ নম্বৰ 1 ইয়াত স্পষ্ট লিখা আছে কবীৰ দেৱ ইয়াৰে অনুবাদ পঢ়ক এই পৰমাত্মা কবীৰ দেৱ হয় ইয়াত লিখিব লাগিছিলে ইয়াত মেধাৱী লিখা আছে সেই পৰমাত্মা কবীৰ দেৱ হয় আৰু সকলোৰে ৰক্ষক বিদ্বানৰ তৃপ্তিৰ বাবে যি ভক্ত আছে তেওঁলোকক তৃপ্ত কৰিবৰ বাবে এই জ্ঞানক দিয়ে সহনশীল হয় সমগ্ৰ দুষ্টক সংগ্ৰামত তিৰস্কৃত কৰে সেই পৰমাত্মা কবীৰ দেৱ হয় কবীৰ চাহেব হয় আপোনালোকক কেইটামান মন্ত্ৰ দেখাই আছো তাৰ পাছত আকৌ আমি সৎসংগ আগবঢ়াম কাৰণ যেতিয়ালৈকে আমি আমাৰ পৰমাত্মাক চিনি নাপাম যথাৰ্থ জ্ঞানৰ সৈতে পৰিচিত নহম যে ভগৱান কেনেকুৱা হয় ক'ত প্ৰমাণ আছে আজি আপোনালোকে দাসৰ এই বচনক সৎগ্ৰন্থসমূহত দেখি আছে আৰু এই দাসে চন 1994 পৰা এই ব্যাখ্যাই কৰি আহি আছে পৰমাত্মাক এনেধৰণৰ বুলি কৈ আছিলে কাৰণ সূক্ষ্ম বেদত কবি পৰমেশ্বৰে সেয়া আগতেই কৈছে আৰু আমাৰ 100% বিশ্বাস আছিল আমাৰ মালিকৰ ওপৰত কনফিডেন্স আছিলে আৰু আজি পৰমেশ্বৰে দয়া কৰিলে চন 2001ত এই দাসৰ ভিতৰত বিশেষ প্ৰেৰণা কৰিলে যেতিয়া কৰোথা আশ্ৰম নিৰ্মিত কৰালে প্ৰথমে ঘৰে ঘৰে গাঁও গাঁৱলৈ গৈ সৎসংগ কৰিছিলোঁ বহুত বিজি লাইফ আছিল দাসৰ তাৰ পাছত ইমান অত্যাধিক বাদ হৈ গ'ল সৎসংগৰ অধিকতা বাঢ়ি গ'ল ঘৰে ঘৰে যাব নোৱাৰা হলো দয়া কৰিলে পৰমাত্মাই এখন আশ্ৰম বনোৱালে তাত কিছু ৰিলেক্স উপলব্ধি হ'ল কিছু সময় পালো পাঠ সামূহিক কৰিব ধৰিলো যেনেকৈ এতিয়া এদিন প্ৰেৰণা কৰিলে পৰমাত্মাই এই দাসক যে
বেদ মেৰা ভেদ হে। এই বাক্যৰে খুব প্ৰভাৱিত হ'ল এই দাস। পৰমাত্মাই ক'লে বেদ মেৰা ভেদ হে, তেন্তে অৱশ্যেই মালিকৰ বিষয়ে জ্ঞান পোৱা যাব। তেতিয়া দয়া কৰিলে দাতাই যে তেওঁৰ দ্বাৰা কিছু অনুবাদ কৰা আছিলে খেলি মেলিকে, সিয়া চালো তাতো বহুতখিনি তথ্য অনুবাদ তেওঁ খেলি মেলি কৰিও সেই সত্যতাক লুকুৱাব নোৱাৰিলে। বহুত সুখ পালো। আকৌ শ্ৰীমদ ভাগৱত গীতা চালো, অৰ্থৰ অনৰ্থ কৰি গোটেই কাম নষ্ট কৰি ৰাখিছে। আকৌ দয়া কৰিলে দাতাই গভীৰ দৃষ্টিৰে গীতা চাই দাসে শ্ৰীমদ ভাগৱত গীতাৰ পুনঃ অনুবাদ কৰিলে, যি আজি আপোনালোকৰ কৰ কমলত আছে। এতিয়া আপোনালোকক আৰু বহুতো প্ৰমাণ দেখুৱাওঁ। 10 মিনিটৰ ভিতৰত বহুতখিনি আপোনালোকে পাব চাব। ইয়াত স্পষ্ট লিখা আছে দৰ্শতেন হে, ইয়াত খেলিমেলি কৰি ৰাখিছে। জ্ঞানেৰে দেখাৰ যোগ্য হে, দেখাৰ যোগ্য অৰ্থাৎ সাকাৰ অত্যন্ত বলযুক্ত সকলোৰে প্ৰাণৰূপী অন্তৰ্যামী পৰমেশ্বৰ, অৰ্থাৎ ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 2 মন্ত্ৰ নম্বৰ 1 পৰমাত্মা দেখাৰ যোগ্য সাকাৰ বুলি লিখা আছে। অনুবাদ স্পষ্ট। আকৌ মন্ত্ৰ নম্বৰ 2 হে অনন্ত বলৱান ঈশ্বৰ যিজন বিজ্ঞান প্ৰকাশৰ প্ৰাপ্ত হোৱাৰ ঔষধি আদি পদাৰ্থৰ ৰসক, ইয়াত স্পষ্ট আছে আপোনাক সাক্ষাতৰ বাবে স্তুতি কৰে। সাক্ষাৎ মানে চাবৰ বাবে। আকৌ চাব ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 31 মন্ত্ৰ নম্বৰ 17 লিখা আছে মনুষ্যৱৎ অগ্নি। ইয়াত কি কৰিছে অনুবাদ কৰাৰ সময়ত এই দয়ানন্দই খেলি মেলি কৰি ৰাখিছে। ইয়াত লিখা আছে মনুষ্যৱৎ অগ্নি মানে পৰমেশ্বৰ। এওঁ ইয়াত খেলি মেলি কৰি দিলে। মনুষ্যৱৎটো ইয়াত লিখি দিলে, অগ্নি ইয়াত লিখি দিলে। ইয়াত লিখিব লাগিছিলে মনুষ্যৱৎ অগ্নি, হে মনুষ্যৰ সমান। মনুষ্যৱৎ মনুষ্যৰ অহা যোৱাৰ সমান। ইয়াত খেলি মেলি কৰি দিলে মনুষ্যৱৎ মনুষ্যৰ সমান। এয়া সাধাৰণ মানুহেও বুজিব পাৰে যে মনুষ্যৱৎ মানে মনুষ্যৰ দৰে, মনুষ্যৰ তুল্য। অগ্নি মানে পৰমেশ্বৰ। এয়া আপোনালোকক বহুবাৰ বুজাইছো। এতিয়া চাওক ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 36 মন্ত্ৰ 9 ইয়াত লিখা আছে দেখাৰ যোগ্য ৰূপক উৎপন্ন কৰক। হে পৰমাত্মা, সেই দেখাৰ যোগ্য ৰূপক উৎপন্ন মানে আমাৰ সন্মুখলৈ আহক। ইয়াত এওঁলোকে লিখি দিলে অগ্নি মানে স্বভাৱতে। ইয়াত লিখিব লাগিছিলে হে পৰমেশ্বৰ। ইয়াত চাব ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 25 মন্ত্ৰ নম্বৰ 18 ইয়াত দেখাৰ যোগ্য পৰমেশ্বৰ আছে। হে মনুষ্য, তুমি যিবোৰ ব্যৱহাৰত উত্তম আৰু নিকৃষ্ট কথাৰ সহ্য হয় ইয়াত থাকি যিবোৰ নেকি ইয়াত লিখিব লাগিছিলে বিশ্ব দৰ্শতম, সকলোৰে বিশ্ব অৰ্থাৎ সকলোৰে দৰ্শতম মানে দেখাৰ যোগ্য পৰমেশ্বৰ। জ্ঞান দৃষ্টি নহয়, এয়া খেলি মেলি কৰি ৰাখিছে। আগলৈ চাওক। এতিয়া বেছি নুবুজাই আপোনালোকক দেখুৱাই আছো কিছুমান, যাৰ পৰা আপোনালোকে অতি সহজে বুজি পাব যে এইটো কাহিনী। এয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 34 মন্ত্ৰ 4 হৰি ৰূপে সম্ভজ্যতে, পাপ নাশক পৰমাত্মাই নিজৰ ৰূপেৰে অভিব্যক্ত হয়। ইয়াতো এই ব্ৰহ্মাণ্ড ৰূপ বুলি এইবোৰ খেলি মেলি কৰি লিখা আছে। চিধা লিখিব লাগিছিলে ৰূপেৰে অভিব্যক্ত মানে প্ৰকট হয়, সাকাৰ হয়। এতিয়া ইয়াত চাব ঋগ্বেদ মণ্ডল নম্বৰ 10 সূক্ত নম্বৰ 54 মন্ত্ৰ নম্বৰ 2 হে পৰমেশ্বৰ, তুমি যি নিজৰ শক্তিক জগতত বঢ়াই অৰ্থাৎ ব্যাপক হৈ বিচৰণ কৰে, ঘূৰি ফুৰে, চলন ফুৰণ কৰে আৰু মানুহক উত্তম বাণীৰ উপদেশ দি ইয়াতেই বিচৰণ কৰি থাকে। কোৱা ইয়াত নিৰাকাৰ ক'ত হ'ল? এওঁলোকে একো বুজি পোৱা নাই, এনেই খেলি মেলিহে কৰি আছে। বেদটো নিজে অনুবাদ কৰি আছে। স্পষ্ট লিখা আছে যে হে পৰমেশ্বৰ, তুমি যি নিজৰ শক্তিক জগতত বঢ়াই আৰু
ইয়া ব্যাপক হৈ নহয় বঢ়াই বিচৰণ কৰে অৰ্থাৎ তাত ঘূৰা ফুৰা কৰে চলা ফুৰা কৰে আৰু মানুহক উত্তম বেদ বাণীৰ উপদেশ দিয়ে বেদ বাণীৰ নহয় নিজৰ অমৃত বাণীৰ উপদেশ দি ইয়াতে বিচৰণ কৰে আৰু চাওক মণ্ডল নম্বৰ 10 সূক্ত 54 মন্ত্ৰ 3 হে পৰমেশ্বৰ কোন তোমাৰ মহিমাৰ পুৰীৰ পাৰ হ'ব পাৰে ইয়াত এইটো লিখিব লাগিছিলে আমাৰ আগতে থকা ঋষি লোক প্ৰাপ্ত কৰিছে আপোনাক আমাৰ আগত থকা মহাপুৰুষসকলে আপোনাক প্ৰাপ্ত কৰিছে লগ পাইছে যিটো কাৰণতে আপুনি নিজৰ তন মন শৰীৰৰ পৰা প্ৰকৃতিৰূপী নহয় ইয়ালোকে খেলিমেলি কৰি দিছে তনুৱে মানে শৰীৰেৰে পৃথিৱী আৰু তেওঁলোককো অথবা মাতা আৰু পিতাকো একেলগতে উৎপন্ন কৰে ইয়াৰে এইটো হ'ল যে পৰমাত্মাই নিজে নিজৰ শৰীৰেৰে অৰ্থাৎ বচনেৰে আপুনি সকলোকে উৎপন্ন কৰে এনেকুৱা বহুতখিনি প্ৰমাণ আছে যি নেকি বুদ্ধিমানৰ বাবে সংকেত ইমানেই যথেষ্ট এতিয়া আপোনালোকক শুনাই আছো সৃষ্টি ৰচনাৰ বিষয়ে এক ধৰ্মদাস নামৰ মৰমীয়াল আত্মাই কবিৰ পৰমেশ্বৰ দেৱক তেওঁক লগ পালে ধৰ্মদাস দেৱক পৰমাত্মাই বহুতখিনি জ্ঞান দিলে ধৰ্মদাস দেৱ যি ভগৱান শ্ৰী বিষ্ণু দেৱৰ উপাসক আছিলে আৰু তেওঁ এজন ৰূপদাস নামৰ গুৰু ধাৰণ কৰিছিলে ৰূপদাস দেৱৰ কোৱা অনুসাৰে ধৰ্মদাস দেৱে সকলো ক্ৰিয়া কৰি নিজৰ মনুষ্য জীৱনক ব্যৰ্থ কৰি আছিলে परमात्मा कहते हैं गोता मारूं स्वर्ग में जा बैठूं पाताले कहे कबीर ढूंढता फिरूं अपने हीरे मोती लाले উদ্দেশ্যেৰে পৰমাত্মাই সেই ভাল আত্মাবোৰক লগ কৰে যেনেকৈ বেদে প্ৰমাণ কৰি আছে এই লীলা পৰমাত্মাই কৰে আৰু সেই লীলা কেৱল কবিৰ পৰমেশ্বৰ দেৱেই কৰিছে সেই কাৰণে কবিৰ ইজ গড মুক্তিদাতা কবিৰ ইজ গড মুক্তিদাতা কবিৰ পৰমেশ্বৰ হয় আৰু তেওঁ সেইজন পৰমাত্মাই যিজন কাশীত বাৰাণসীত শিপিনীৰ ৰূপত আছিলে সেই সময়তে তেওঁ এজন মৰমীয়াল আত্মা ধৰ্মদাস দেৱক লগ পালে ধৰ্মদাস দেৱ বিষ্ণুদেৱৰ দৃঢ় উপাসক আছিলে হিন্দু ধৰ্মত জন্ম হোৱাৰ কাৰণে আন যিসমূহ লোক বেদৰ আধাৰত ক্ৰিয়াবোৰ কোৱা হৈছিলে সেই সকলোবোৰ কৰিছিলে সেই আধাৰতে তেওঁ বৃন্দাবনলৈ গুচি গৈছিলে মথুৰালৈও গুচি গৈছিলে কিয়নো তেওঁৰ গুৰু ৰূপদাস দেৱে তেওঁক কৈছিলে যে বোপাই 68 বাৰ তীৰ্থযাত্ৰা কৰা তোমাৰ ধন বহুত আছে কাৰণ তেওঁ বহুত ডাঙৰ শেঠ আছিলে ধনী আছিলে আৰু তেনেকুৱা কুলতেই তেওঁৰ জন্ম পৰমাত্মাই সেই মৰমীয়াল আত্মাক শৰণত ল'বলৈ আছিলে ধৰ্মদাস দেৱে কৰ্মকাণ্ড কৰিছিলে এটা বিষ্ণুদেৱৰ মূৰ্তি তেওঁ লগতেই ৰাখিছিলে 68 তীৰ্থত স্নানৰ অৰ্থে আৰু লাভৰ কাৰণে তেওঁ ওলাই গৈছিলে আৰু মথুৰা গৈ পাইছিলে মথুৰাৰ সেই পুখুৰীত য'ত ভগৱান শ্ৰীকৃষ্ণই সৰুতে আছিলে স্নান কৰিছিলে সেই পুখুৰীত গুৰুদেৱৰ কোৱা অনুসৰি স্নানৰ অৰ্থে গৈছিলে যে তালৈ গ'লে মুক্তি হ'ব এতিয়া কবিৰ পৰমেশ্বৰ দেৱে যেতিয়া ধৰ্মদাস দেৱক লগ পালে তেওঁক সেই তীৰ্থসমূহৰ বিষয়ে বহুত জ্ঞান দিলে এতিয়া ধৰ্মদাস দেৱে পুৱাই স্নান কৰি সেই পুখুৰীৰ পৰা এঘটি পানী ভৰাই আৰু বাহিৰলৈ আহি গোবৰ মাটিৰ সৈতে মিহলাই কিছু স্থান লেপি লৈ নিজৰ নিত্য নিয়ম কৰি আছিলে নিত্য নিয়ম অৰ্থাৎ প্ৰতিদিনৰ আধ্যাত্মিক ক্ৰিয়া ইয়াৰ ভিতৰত মূৰ্তি পূজা ঠাকুৰজীৰ সেৱা পূজা যেনেকুৱা কৰ্ম
সকলোৰে পৰমাত্মাৰ সৰু মূৰ্তি আৰু তেওঁৰ সকলো শৃংগাৰ ধুতি কুৰ্তা সকলোখিনি তেওঁৰ কণ্ঠী মালা তিলক মুকুট আদি সেয়া ধুৱাই শুদ্ধ পানীৰে আকৌ পিছত নতুন কাপোৰ পিন্ধোৱা আৰু আকৌ পিছত আৰতি কৰা ইয়াৰ পাছত আকৌ গীতাৰ এটা অধ্যায় নিত্য পাঠ কৰা আৰু হৰে ৰাম হৰে কৃষ্ণ राधे राधे श्याम मिला दे सीता राम राधे श्याम हरे कृष्ण हरे राम ओम नमः भगवते वासुदेवाय ओम नमः शिवाय आदि आदि मन्त्र সকলো জপ কৰিছিলে গতিকে পৰমাত্মা কবিৰ দেৱ এজন জীৱিত সন্তৰ ৰূপত জীৱিত মহাত্মাৰ বেশভূষাত এই জীৱিত মহাত্মা মুছলমান সকলৰ মাজত অত্যাধিক আছে তেওঁলোকৰ কেনেকুৱা বেশভূষা হয় দাড়ি থাকে আৰু মূৰৰ চুলি বেছি দীঘল নহয় ইয়াৰ ওপৰত এটা টুপি পিন্ধে নেকৈ দীঘল আৰু এটা ক'লা কোট আৰু এটা কেৱল পেণ্ট পিন্ধে আঁঠুলৈকে সেই পৰমাত্মা নিজৰ মৰমীয়াল আত্মাৰ কাৰণে কেনেকৈ ঘূৰি আছিলে তেওঁ পাই গ'লগৈ মথুৰা আৰু দেখিলে সেই মৰমীয়াল আত্মাক কষ্ট কৰি থকা অলপ দূৰতেই বিৰাজমান হৈ গ'ল পৰমাত্মা আহি আৰু মনোযোগেৰে ক্ৰিয়াবোৰক চাই আছিলে এতিয়া ধৰ্মদাস দেৱে দেখিলে যে এজন মুছলমানে মোৰ ক্ৰিয়াক বহুত মনোযোগেৰে চাই আছে তেতিয়া তেওঁ ভাবিলে যে তেওঁৰো মন যাব পাৰে তেওঁৰো পুণ্য উদয় হৈ যাব মোৰ ক্ৰিয়াক স্বীকাৰ কৰি ল'ব আৰু এওঁৰ উদ্ধাৰ হৈ যাব এইটো ধাৰণা আছিলে সেই পুণ্য আত্মা ধৰ্মদাস দেৱৰ আৰু পৰমেশ্বৰক এজন চিম্পল মেন মানি আছিলে এজন সাধাৰণ ব্যক্তি যিজনে ৰূপ পৰিৱৰ্তন কৰি ৰাখিছে সন্ত ৰূপত ঘূৰি আছে এতিয়া এই অসুবিধা সকলোৰে আগত উপলব্ধ যে হিন্দুৱে ভাবে আমাৰ সাধনা শ্ৰেষ্ঠ মুছলমানসকলৰ সঠিক নহয় মুছলমানসকলে ভাবে আমাৰ সাধনা শ্ৰেষ্ঠ হিন্দুসকলৰ সঠিক নহয় এতিয়া পুণ্যাত্মাসকল এই তত্ত্ব জ্ঞানৰ পোহৰেৰে আপোনালোকে বুজি পাব কোন সঠিক কোন ভুল এতিয়া যেতিয়া দেখিলে এজন ব্যক্তিয়ে মোৰ সাধনাক চাই আছে আৰু তাৰোপৰি তেওঁ মুছলমান ধৰ্মৰ তেতিয়া ধৰ্মদাস দেৱে গীতাৰ পাঠ উচ্চ স্বৰত কৰিবলৈ আৰম্ভ কৰিলে আৰু লগতে ইয়াৰ অনুবাদো কৰিব ধৰিলে সপ্তম অধ্যায়ক পঢ়িলে আৰু আকৌ ৮-৯ লগে লগে পঢ়িলে যে আজি আৰু এটা অধ্যায় পঢ়ি দিওঁ যাতে এওঁৰ উদ্ধাৰ হৈ যাওক এতিয়া তেওঁ যেতিয়া নিজৰ সকলো ক্ৰিয়াক কৰি ল'লে তেতিয়া পৰমাত্মা ওচৰলৈ আহি বহিলে ধৰ্মদাস দেৱৰ আৰু ধৰ্মদাস দেৱে কি কৰি ৰাখিছিলে যে যেনেকৈ এজন বৈষ্ণৱ সন্ত এটা দীঘল তিলক বগা ৰঙৰ নাকৰ পৰা মূৰলৈকে আৰু এটা কণ্ঠী মালা পিন্ধি ৰাখিছিলে আৰু বৈষ্ণৱ সাধুসকলৰ বেশভূষা পিন্ধি ৰাখিছিলে লগতে গীতা পুৰাণ আদি কিতাপো বহুত কিতাপ মোনাত আছিলে এতিয়া পৰমাত্মাই তেওঁক ক'লে যে হে বৈষ্ণৱ সন্ত হে মহাত্মা দেৱ পুণ্যাত্মাসকল আপোনালোক বালক আপোনালোক অবোধ শিশু হয় একেবাৰে আপোনালোকে এই জ্ঞানক লাহে লাহে বুজি পাব তেতিয়া আপোনাৰ চকু পানী বৈ যাব এই কথাবোৰ আপোনাৰ মনত পৰিব কাৰণ আপোনালোক পুণ্যাত্মা হয় এতিয়া আপোনালোকৰ অন্তঃকৰণত মলিনতা অধিক আহি পৰিছে কিন্তু পুণ্যাত্মাৰ ওপৰত মলিনতাৰ প্ৰভাৱ অস্থায়ী হয় কিছুদিনৰ পাছত এয়া একেবাৰে পৰিষ্কাৰ হৈ যাব আৰু তেতিয়া আপোনালোকৰ এইবোৰ কথা মনত পৰিব যে হে মালিক আপুনি আমাৰ কাৰণে ইমান দুখ পাইছে আমি এই 2 পইচাৰ জীৱক সন্ত বুলি কওঁ স্বামীজী কওঁ যেনেকৈ ৰামানন্দ দেৱক কৈছিলে এতিয়া ধৰ্মদাস দেৱক ক'লে কি ক'লে পৰমাত্মাই ক'লে যে হে মহাত্মা দেৱ মই পৰমাত্মাক বিচাৰি ফুৰিছো কবিৰ পৰমেশ্বৰ দেৱ এজন জীৱিত মহাত্মাৰ সন্তৰ ৰূপত তাত উপস্থিত আছে আৰু ধৰ্মদাস দেৱক স্বামীজী বুলি কৈ আছে যে হে স্বামীজী হে মহাত্মা দেৱ মই বহু ঠাই ফুৰিলো হ'ব পাৰে মই সন্ন্যাসী হৈ গ'লো
কিন্তু মই কোনো ক্ষেত্ৰতে সন্তুষ্টি পোৱা নাই। যি এই প্ৰশ্ন মই কৰোঁ মোৰ প্ৰশ্নবোৰৰ উত্তৰ কাৰোৰে হাতত নাই। মোৰ শংকাৰ সমাধান হোৱা নাই। আৰু আপোনাক দেখি মোৰ এনেকুৱা লাগিছে মোৰ কিছু আশাৰ কিৰণ জ্বলিছে। মোৰ লাগিছে যেন আপোনাৰ পৰা মই কোনো সমাধান পাম। মই কিছু প্ৰশ্ন কৰিব বিচাৰিছোঁ। এতিয়া ধৰম দাসদেৱ প্ৰসন্ন হৈ গ'ল। ক'ব ধৰিলে কৰা প্ৰশ্ন। কোৱা কি ক'ব বিচাৰিছা? এতিয়া পৰমাত্মাৰ আৰু সেই আত্মাৰ কেনেকৈ সংবাদ হ'ল এয়া অমৃত বাণীত শুনাই আছো। পুণ্যাত্মাসকল, যি আনন্দ পৰমাত্মাৰ এই আধ্যাত্মিক জ্ঞানেৰে আপোনালোকে পাব, কিয়নো এয়া আত্মাৰ আহাৰ, আত্মাৰ খাদ্য। दर्जिंदे का रूप सैल वृंदावन कीनी, तहाँ मिले धर्मदास करत हैं बहुत अधीनी। बहुरंगी वरियाम कामनी कामी सोई, दर सतगुरु का रूप धनी उतरे हैं लोई। কোৱা হয় গৰীব দাস মহাৰাজ দেৱৰ এয়া অমৃত বাণী হয়, কাৰণ গৰীব দাস দেৱ মহাৰাজ দেৱে পৰমাত্মাক পাইছিলে গাঁও চুৰাণী, জিলা জজ্জৰ, হাৰিয়ানাৰ। যেতিয়া 10 বছৰৰ আছিল গৰীব দাস চাহেব দেৱ নিজৰ গৰুৰ গৰখীয়া হৈ নিজৰে খেতি কৰিবলৈ গৈছিলে। 10 বছৰ আয়ুসৰ আছিলে আৰু বহুত গৰখীয়া আছিলে। সেই পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সতলোকৰ পৰা গতি কৰি আহিছিলে। যেনেকৈ বেদে প্ৰমাণ দিয়ে এই লীলা পৰমাত্মাই আগতেও কৰি থৈছে, কিন্তু বেদ আজি আমি বুজি পাইছো। চন 1727 যেতিয়া আদৰণীয় গৰীব দাস চাহেব দেৱ 10 বছৰৰ আছিলে, সেই পৰমাত্মাই নিজৰ স্বভাৱবশত নিজৰ গুণাধাৰেৰে নিজৰ লীলা কৰি সশৰীৰে সতলোকৰ পৰা আহিছিলে কবিৰ পৰমেশ্বৰ। আৰু খেতিত য'ত জংঘলত গৰু চৰাই আছিলে তাতে গৰীব দাস দেৱক পালে। তেতিয়া গৰীব দাস দেৱৰ আত্মাক সেই পুণ্যাত্মাক উলিয়াই শৰীৰৰ পৰা ওপৰলৈ লৈ গৈছিলে। সকলো ব্ৰহ্মাণ্ড দেখুৱালে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতি দেখুৱালে, ব্ৰহ্ম পৰম ব্ৰহ্ম পূৰ্ণ ব্ৰহ্ম নিজৰ স্থিতিৰ লগত পৰিচিত কৰালে। আৰু পিছত তেওঁ দিব্য দৃষ্টি দি দিলে, তেওঁৰ জ্ঞান যুগ খুলি দিলে। ইয়াৰ পাছত গৰীব দাস চাহেবে সেই পৰমেশ্বৰৰ নিজ চকুৰে দেখা যি মহান মহিমা লিখিলে সেয়া আপোনালোকৰ সন্মুখত দাসে পঢ়ি শুনাই আছে। এতিয়া ধৰম দাস দেৱ আৰু পৰমেশ্বৰ দেৱৰ কেনেকৈ সংবাদ হ'ল। दर्जंदे का रूप सैल वृंदावन कीनी, तहाँ मिले धर्मदास करत हैं बहुत अधीनी। এজন জীৱিত মহাত্মাৰ ৰূপ ধৰি কোৱা হয় বৃন্দাবনত বিচৰণ কৰিবৰ বাবে ওলাই গ'ল পৰমাত্মা। और वहां मिले धर्मदास करत हैं बहुत अधीनी। पर बहुरंगी वरियाम कामनी कामी सोई, दर सतगुरु का रूप धनी उतरे हैं लोई। এজন সৎগুৰুৰ ৰূপ ধৰি অৰ্থাৎ ধনী অৰ্থাৎ কুল মালিকেই অৱতৰিত হৈছে, অৰ্থাৎ গতি কৰি আহিছে। परम उजागर ज्ञान ध्यान बहुरंगी बाणा, तहाँ मिले धर्मदास आचार विचार दीवाना। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম নীলমণি দাস। মই জাহাংগীৰ চাপা ছত্তীশগড়ৰ বাসিন্দা। এতিয়া বৰ্তমান গুৰগাঁৱত UX ডিজাইনাৰৰ পদত কাম কৰি আছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 20 মে'ত 2014 লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আচাৰামৰ সৈতে জড়িত আছিলোঁ। আচাৰাম দেৱৰ ভক্তি কৰিছিলোঁ। মোৰ প্ৰায় 6 বছৰে হৈ গৈছিল তেওঁৰ ভক্তি কৰাৰ। আৰু তেওঁৰ ভক্তি কৰাৰ বাবে বিশেষ একো লাভটো হোৱা নাছিল, কিন্তু মোৰ মাজত যি অলপ চলপ বেয়া আছিলে সেয়া এৰা খাইছিলে, কিন্তু এনেকুৱা কোনো এডভান্স লেভেলত একো লাভ হোৱা নাছিল ছাৰ। হয়। তেন্তে কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয়, মই এজন বিজ্ঞানৰ বিদ্যাৰ্থী হয় ছাৰ। মই
মানে IIT বম্বেৰ পৰা পঢ়ি আহিছোঁ। মোৰ দাদাই আগতেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ থৈছিলে। তেতিয়া মই তেওঁৰ লগত বহুত আৰ্গুমেণ্ট কৰিছিলোঁ যে ভাই যে এইটো কেনেকৈ হ'ব পাৰে, এজন মানুহে কেনেকৈ ভগৱানৰ পদবী পাব পাৰে। তেতিয়া মই বহুত আৰ্গুমেণ্ট কৰিলোঁ। মই আচাৰাম দেৱৰো পইণ্টক তেওঁৰ সময়তো মই আৰ্গুমেণ্ট কৰিছিলোঁ যে নহয়, বিজ্ঞানতকৈ ডাঙৰ একোৱেই নাই, মানে বিজ্ঞানেই সকলো। গডৰ এক্সিষ্টেঞ্চত আপুনি কোনো মানুহক দেখুৱাই দিব নোৱাৰে। কিন্তু যেতিয়া তেওঁৰ লগত মই বহুত ডিছকাশ্যন কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ মই আশ্ৰমলৈ গ'লোঁ। আশ্ৰমলৈ যোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে এইখনতো বহুত বেলেগ জেগা। ইয়াত মানুহবোৰে বিনামূলীয়াকৈ খাব পাইছে, খোৱাৰ ব্যৱস্থাও পাইছে। কাৰণ মই আচাৰাম দেৱৰ তাত গৈছিলোঁ, তাত পইচা দি আপুনি থাকিব লাগিছিল, আপোনাক কুপন কাটিবলৈ দিছিলে, তাৰ পিছতহে আপুনি খাবলৈ দালি চাউল পাইছিলে। তাত এনেকুৱা একো ব্যৱস্থা নাছিল। যাৰ পইচা আছিলে সিহঁত বহুত আগত বহিছিলে, আমি বহুত দূৰত বহিব লগা হৈছিলে আৰু দূৰৰ পৰা অলপ চলপহে দেখা পোৱা গৈছিল আচাৰাম দেৱক। কিন্তু ইয়ালৈ আহি দেখিলোঁ যে সকলো মানুহ আৰামত আছে, পৰমাত্মাই আশীৰ্বাদ দি আছে। গতিকে সেই সময়তে মোৰ মনত ক'ৰবাত এনেকুৱা লাগিল যে নহয় ভাই, মই যিহেতু বেলেগতো ভক্তি কৰিছোঁ, গতিকে ইয়াতো এবাৰ চেষ্টা কৰি চাওঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম উপদেশ ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজে আশীৰ্বাদো দিলে। মোৰ আৰু এটা কথা আচৰিত এইটো লাগিল ছাৰ, যে আপুনি যিয়ে আশ্ৰমলৈ যায়, আচাৰাম দেৱকে ধৰি লওক অথবা আন যিবোৰ সন্ত আছে যিসকলে নিজক পুৰুষ বুলি কয়, তেওঁৰ আশ্ৰমলৈ গ'লে তেওঁলোকে ইণ্ডিভিজুৱেলি গৈ কাকো আশীৰ্বাদ নিদিয়ে। মানে মই যি ন'টিছ কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত, তেওঁ প্ৰত্যেকজন শিষ্যৰ ওচৰলৈ আহি মূৰত হাত থৈ আশীৰ্বাদ দি আছিলে, যিটো সঁচাকৈ বহুত ডাঙৰ কথা। মানে কোনটো এটাতো আপুনি ইমান ডাঙৰ পদবীত আছে, আনে হ'লেতো এনেকৈ ভাবিলে হয় যে ময়ে ভগৱান। তেতিয়া মোৰ এনেকুৱা লাগিল যে নহয় ভাই, তেওঁতো একেবাৰে নিজকে এনেকৈ দৰ্শাই আছে যে নহয় পুত্ৰ, নহয় মই তোমাৰ গুৰুহে, আৰু তোমালোক শিষ্য, আৰু তোমালোকৰ যিমান দুখ আৰু জীৱনত যিমানবোৰ কষ্ট আছে তাক নিবাৰণ কৰাটো মোৰেই কাম। এইবোৰ মই দেখিলোঁ আৰু তেতিয়া মই নিশ্চিত হ'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'ব লাগিব। ছাৰ, আপুনি বিজ্ঞানক বিশ্বাস কৰে, তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। মই সুধিব বিচাৰিম যে এতিয়া আপোনাৰ কোৱালিফিকেশ্যন কি কাম কৰে? হয়, মোৰ কোৱালিফিকেশ্যন মই নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা বেচেলৰ ইন ডিজাইন টেক্সটাইলত মই ডিগ্ৰী লৈছোঁ। মই সেই সময়ত শ্বাহৰুখ খান, আপুনি চাগে অভিনেতাজনৰ নামটো শুনিছে, মই তেওঁৰ ঘৰৰ ইণ্টেৰিয়ৰো ডিজাইন কৰিছোঁ। এয়া ইণ্ডিয়া টুডে আৰ্টিকলত পাব্লিছো হৈছে। আপুনি যদি মোৰ নাম নীলমণি লিখি ইণ্ডিয়া টুডে টাইপ কৰে তেতিয়া আপুনি পাব, তাতে টপ আৰ্টিকলতে মোৰ নাম আছে। তাৰপিছত শ্বাহৰুখ খানৰ ইণ্টেৰিয়ৰ ডিজাইন কৰাৰ পাছত বহুত ডাঙৰ ডাঙৰ ডিজাইনাৰৰ লগতো মই কাম কৰিছোঁ, যাৰ মাজৰ মনীষ আৰোৰা হয়, কৰণ জোহৰ, বৰুণ বেহলৰ লগতো কাম কৰিছোঁ, আৰু সৰু সৰু বহুত উপলব্ধিও আছে। সেইবোৰ লৈ মই মাষ্টাৰ ডিগ্ৰীৰ বাবেও চেষ্টা কৰিছিলোঁ। মাষ্টাৰ ডিগ্ৰীৰ বাবে মই IIT বম্বেৰ এক্সাম দিলোঁ। প্ৰথমবাৰ যেতিয়া এক্সাম দিছিলোঁ সেইবাৰ মোৰ চিলেকশ্যন হোৱা নাছিল। IIT গুৱাহাটী পাম বুলি ভাবিছিলোঁ কিন্তু নাপালোঁ। কিন্তু দ্বিতীয়বাৰ IIT বম্বেতে পালোঁ মই, আৰু অল ইণ্ডিয়া ৰেংক 27 মই প্ৰাপ্ত কৰিলোঁ। IIT বম্বেৰ পৰা মই ইণ্ডাষ্ট্ৰিয়েল ডিজাইন, যাক আপুনি ক'ব পাৰে যে স্পেচিফিকেলি তাৰ স্পেচিয়েলাইজেশ্যন হিউমেন কম্পিউটাৰ ইণ্টাৰেকশ্যন আছিল, তাত মই পঢ়িলোঁ। আৰু তাৰপিছত বৰ্তমান মই এটা আমেৰিকান কোম্পানী টডৱৰ্কছত এজন ছিনিয়ৰ UX স্পেচিয়েলিষ্ট হিচাপে কাম কৰি আছোঁ। ছাৰ, মই মাষ্টাৰ ডিগ্ৰী IIT বম্বেৰ পৰা কৰিছোঁ। মই অল ইণ্ডিয়া ৰেংক 27 পাইছিলোঁ। IIT বম্বেত মই গ'ল্ড মেডেলো পাইছিলোঁ, য'ত আপুনি ফাইনেল ডিগ্ৰীৰ প্ৰজেক্ট ছাবমিট কৰিব লাগে। তাত মই গ'ল্ড মেডেল পাইছিলোঁ, বেষ্ট ষ্টুডেণ্টৰ এৱাৰ্ডো পাইছিলোঁ মই। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদৰ বাবে মোৰ IIT বম্বেত চিলেকশ্যন হৈছিলে। IIT এখন বহুত ডাঙৰ সংস্থান, মানে লাখ লাখ ল'ৰা ছোৱালীয়ে এডমিশ্যনৰ বাবে তাত এডমিশ্যন ল'বলৈ ব্যাকুল হৈ থাকে যে মোৰ তাতে এডমিশ্যন হ'বই লাগিব। কিন্তু আশীৰ্বাদ লোৱাৰ মাত্ৰেই, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আশীৰ্বাদ লোৱা মাত্ৰেই তাত চিলেকশ্যন পাইছিলোঁ মই। আৰু ছাৰ, মই এইটো ক'ব বিচাৰিম যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ মই 2013তো গৈছিলোঁ। যেতিয়া মোৰ দাদাই কৈছিলে যে তুমি এবাৰ গৈ আশ্ৰমখন চাই আহা, যদিহে তোমাৰ নাম উপদেশ লোৱাৰ ইচ্ছা হয় তেতিয়া ল'বা, গতিকে এবাৰ গৈছিলোঁ মই।
যি সময়ত সেই সময়তে মই দাদাক কৈছিলোঁ যদি মোৰ IIT বম্বেত চিলেকশ্যন হৈ যায় নহয় দাদা, মই নিশ্চয় নাম উপদেশ ল'ম, যাতে মই বিশ্বাস কৰি লওঁ যে তেওঁৱেই ভগৱান। গতিকে যেতিয়াই মই ক'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে মোৰ বাৰ্তালাপো হৈছিলে, মই তেওঁক ক'লোঁ যে মই IIT বম্বেত এডমিশ্যন ল'ব বিচাৰোঁ, তেতিয়া তেওঁ আশীৰ্বাদ দিলে আৰু ক'লে যে পুত্ৰ হৈ যাব, আৰু হৈও গ'ল। মানে ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে। নীলমণি, আপুনি IIT মুম্বাইৰ পৰা নিজৰ পঢ়া শুনা সম্পূৰ্ণ কৰিছে আৰু আপুনি গ'ল্ড মেডেলিষ্ট ষ্টুডেণ্টো আছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এনেকৈ কোৱা হয় যে তেওঁৰ লগত মানুহ অন্ধবিশ্বাসতহে জড়িত হৈছে। কমচে কম আপোনালোকৰ দৰে মানুহে IIT কলেজত গ'ল্ড মেডেলিষ্ট ষ্টুডেণ্ট হয়, টপ ইঞ্জিনিয়াৰ, টপ ডক্টৰ, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে, আপোনালোককতো ক'ব নোৱাৰোঁ যে আপোনালোকে অন্ধশ্ৰদ্ধা মতে জড়িত হৈছে। এই ধাৰণা কাল্পনিক নে ক'ৰবাত শুদ্ধ? এই ধাৰণা মোৰ এনেকুৱা লাগে যে যি বৰবালা কাণ্ড হৈছিলে তাৰ পিছত মই ভাবিলোঁ যে এয়া জানি বুজি কৰা ষড়যন্ত্ৰ। চৰকাৰে বহুত ভাল ধৰণে প্ৰিপ্লেন কৰিছিলে যাতে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল অনুগামী আছে তেওঁলোকক এইটো বুজাব বিচাৰিছে যে অন্ধশ্ৰদ্ধাৰে তেওঁলোক জড়িত আৰু তেওঁৰ জ্ঞানকো বেলেগ ধৰণে প্ৰস্তুত কৰা হৈছে। কিন্তু মই আপোনাক কৈ আছোঁ, IITৰ 70-80% ল'ৰা ছোৱালী এথিজিমৰ ফালে গৈ আছে, মানে কমপ্লিট এথিষ্ট হৈ গৈ আছে। মানে ভগৱানৰ ওপৰত তেওঁলোকৰ বিশ্বাসেই নাই যে ভগৱান আছে, তেওঁ এই পাৰ্টিকুলাৰ ইউনিভাৰ্চক কোনে ক্ৰিয়েট কৰিছে। আৰে ভাই, আপোনালোকে কৈ আছে যে গেলেক্সিখন ইমান ডাঙৰ, মই দেখা নাপাওঁ। এতিয়ালৈকে আপুনি মানক ছাৰ যে যিমানবোৰ ফিলচফাৰ আছে, যিমানবোৰ চাইণ্টিষ্ট আছে, আনকি IITৰ পৰা যিসকলে মাষ্টাৰ ডিগ্ৰী লৈছে তেওঁলোকক আপুনি জুনিয়ৰ চাইণ্টিষ্ট বুলিও ক'ব পাৰে। মই জুনিয়ৰ চাইণ্টিষ্টো, কিন্তু আপুনি সৰু সৰু যিমানবোৰ ষ্টুডেণ্ট আছে তেওঁলোকক গৈ যদি আপুনি সোধে তেওঁলোকৰ যি বিশ্বাস ভগৱানৰ প্ৰতি, সেয়া একেবাৰে সলনি হৈছে। মানে মানুহবোৰ অন্ধবিশ্বাসৰ ফালে ইমানেই গৈছে যে আপুনি বিশ্বাস নকৰিব। আৰু সন্ত ৰামপালদেৱ মহাৰাজক এনেদৰে দুখ দিছে, তেওঁ এক শাস্ত্ৰক খুলি খুলি বেদক সকলোবোৰ দেখুৱাইছে যে ক'ত ভগৱানৰ উল্লেখ আছে আৰু সেই ভগৱান আচলতে কোন, আৰু আমি কোন ভগৱানৰ পূজা কৰিব লাগে আৰু কি ধৰণে কৰিব লাগে, আৰু প্ৰকৃত গুৰু কোন হয়, তেওঁতো কেৱল সেয়াই কৈছে। এইবোৰ কথাই চাগে আন যিসকল ধৰ্মগুৰু আছে তেওঁলোকে হজম কৰিব নোৱাৰিলে, কিয়নো তেওঁলোকৰ যি ব্যৱস্থা চলি আছে আজিকালিৰ, হ'ব পাৰে যি ধৰণে তেওঁলোকে জ্ঞান প্ৰচাৰ কৰি আছে তেওঁলোকে ভাবে যে সেয়া বন্ধ হ'ব, সেইবাবে তেওঁলোকে এয়া ষড়যন্ত্ৰ ৰচিছে। এয়া একেবাৰে, যদি আপুনি নিজে পঢ়া শুনা কৰা, আপোনাৰ বিজ্ঞানত বিশ্বাস আছে, অলপ বেছিও যদি মেটাফিজিক্স অথবা আপুনি ভাবে যে আপুনি আধ্যাত্মিকতাত অলপো বিশ্বাস ৰাখে, তেন্তে কিতাপ পঢ়ক, গীতা পঢ়ক, 4খন বেদ পঢ়ক, পুৰাণবোৰ পঢ়ি চাওক। যি সন্ত ৰামপালদেৱ মহাৰাজে যি সৎসংগত কয় সেয়া কেৱল আপুনি চাওক আৰু বুজিবলৈ চেষ্টা কৰক, আপুনি বহুত পৰিৱৰ্তন দেখিব। আপোনাৰ লাগিব যে আৰে আচলতে সঁচাটো কি। নীলমণি, আপুনি হাইলি এডুকেটেড পাৰ্চন, আপুনি এই কথাবোৰ বহুত ভালদৰেই জানে। মানুহ তীৰ্থলৈ যায়, গুৰু বনায়, ভগৱানক পূজা কৰে। ইণ্ডিয়াৰ টপ হস্পিটেল বা বিদেশৰ হস্পিটেলো কৈ দিয়ে যে আপোনাৰ বেমাৰ দুৰাৰোগ্য, এয়া ভাল হ'ব নোৱাৰে। প্ৰমাণৰূপে তেওঁলোকে ৰিপৰ্টো দেখুৱায় আৰু সন্ত ৰামপালদেৱ মহাৰাজে সেই বেমাৰসমূহ ভাল কৰি দিয়ে। কি কাৰণ আছে? মোৰ এনেকুৱা লাগে যে চাওক, আজিকালি বহুত এনেকুৱা বেমাৰ হয় যিবোৰ দেখি ডক্টৰেও কৈ দিয়ে যে এয়া পচিবল নহয়, মই ঠিক কৰিব নোৱাৰোঁ। মই নিজৰ এক্সাম্পলেই দিওঁ আপোনাক, কাৰণ মই নিজেও ব্ৰংকাইটিছৰ পেচেণ্ট আছিলোঁ, ইনহেলাৰ আছিলে মোৰ লগত। মই বহুত ডক্টৰৰ ওচৰলৈ গ'লোঁ যি সময়ত মই বেচেলৰ ডিগ্ৰী কৰি আছিলোঁ সেই সময়ত, আৰু দিল্লীত পলিউশ্যনো বহুত বেছি হৈ গৈছিলে। সেই সময়ত উশাহ লোৱাত বৰ কষ্ট পাইছিলোঁ। তেতিয়া মোৰ কোনোবাখিনিত এনেকুৱা লাগিছিলে, দাদাকো মই সুধিছিলোঁ যে মই কি কৰিব লাগে। তেতিয়া ডক্টৰৰ ওচৰলৈতো গৈয়ে আছিলোঁ, ভাবিলোঁ এবাৰ প্ৰাৰ্থনা জনাই চাওঁ সন্ত ৰামপালদেৱ মহাৰাজক যে কি হ'ব। যেতিয়া প্ৰাৰ্থনা জনালোঁ তেতিয়া একেবাৰে ঠিক হৈ গ'ল। আজিৰ তাৰিখত মই আপোনাক কৈ আছোঁ, মানে মোৰ বেমাৰ এনেদৰে নোহোৱা হৈ গ'ল, য'ত নেকি ডক্টৰে কৈ আছিলে যে সময় লাগিব আপোনাৰ, ইনহেলাৰ লওক, বেলেগ বেলেগ ধৰণৰ টেবলেট দিছিলে। কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজে ইমান দয়া কৰিলে যে মই ঔষধক হাতেই লগাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে কেৱল আপোনাক মন্ত্ৰ দিয়ে, সেই মন্ত্ৰ আৰু সাধনা যদি আপুনি ভালদৰে কৰিবলৈ ধৰে তেতিয়া অট'মেটিকেলি আপোনাৰ যিমানবোৰ বেমাৰ আছে লাহে লাহে ভাল হৈ যাব। আৰু মোৰ এনেকুৱা বহুত বন্ধু আছে যি IITত পঢ়ি আছে, তেওঁলোকো মানে এনেকৈ মমবাতি দেখুৱাইছিলে আৰু লগতে ময়ো নিজৰ নীতি নিয়মবোৰ কৰিছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ।
তেতিয়া তেওঁলোকো আচৰিত হৈছিল যে এয়া কি পূজাৰ বিধি, য'ত একো জ্বলাব নালাগে, একো কৰিব নালাগে, কেৱল এটা চাকি জ্বলাব লাগে, তাৰপিছত কেৱল পাঠ কৰিব লাগে, যে এয়া কি হয়। তেতিয়া মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ যে যি তোমালোকে কৰি আছা সেয়া একেবাৰে অনৰ্থক, সেয়া ক'তো লিখাই নাই। আপোনালোকে মোক কওক এয়া গীতাৰ ক'ত লিখা আছেনো, বেদত দেখুৱাওক, পুৰাণত। বিশ্বাস কৰক, মই যি ল'ৰাৰ লগত IITৰ ৰুমমেট আছিল, মোৰ যিজন ৰুমমেট, সি ৰেংক 1 হোল্ডাৰ আছিল, মানে অল ইণ্ডিয়া ৰেংক 1। সেইটো বহুত ডাঙৰ কথা। মানে তেওঁলোকৰ মাজতো আপুনি এনেকুৱা অন্ধবিশ্বাস দেখা পাব যিবোৰ আপুনি একো বুজিবই নোৱাৰিব। গতিকে মই ক'ম যে কমচে কম আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ যি পূজা বিধি সাধনা তাক বুজক, আৰু তেওঁ গীতা বেদ পুৰাণৰ বিষয়ে যি কৈছে কমচে কম সেইবোৰ ফ'ল' কৰক, চাওক আৰু সৎসংগ শুনক, তেতিয়া আপুনি সকলো বুজি পাব। ছাৰ, আপুনি বৈজ্ঞানিক। মই আপোনাক সুধিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান চেণ্টাৰ গোটেই ইণ্ডিয়াৰ লগতে বিদেশতো খুলিছে। সন্ত ৰামপালদেৱ মহাৰাজে টিভিৰ মাধ্যমেৰে নাম দীক্ষা দিয়ে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ যে এজন সন্তই ইমান দূৰত বহি নিজৰ শ্ৰদ্ধালুসকলক ইমান লাভ দিছে, এটা মন্ত্ৰৰে বেমাৰবোৰো ঠিক কৰি আছে? মইতো ছাৰ পোনপ্ৰথমে মই এইটোৱে ক'ব বিচাৰিম যে আপুনি তেওঁক সন্ত বুলি কৈ মানে তেওঁ গড হয়। আপুনি বিশ্বাস নকৰিব, তেওঁ গড হয়, সাক্ষাৎ কবিৰ চাহেব হয়। মানে মই জীৱনত বহুত পৰিৱৰ্তন দেখিছোঁ। ইমান পঢ়া শুনা কৰিলোঁ, এইটো কৰিলোঁ, সেইটো কৰিলোঁ, বহুত আলোচনাও হ'ল। মই ঝাৰখণ্ডৰ টপাৰ আছিলোঁ, গ'ল্ড মেডেলিষ্ট আছিলোঁ মেথমেটিক্সত। এইবোৰনো কি? এইবোৰ একো নহয় ছাৰ। মই কৈ আছোঁ আপোনাক, 2.5-3 লাখ টকাটো চেলাৰী মোৰ এতিয়া মাহৰ। মানে যিবোৰ হৈছে মোৰ লগত, সেই সকলোবোৰ কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ বাবেই হৈছে। কোনোবা ব্যক্তিয়ে যদি এই কথা কয়, মানে মই বৈজ্ঞানিক হয় আৰু মই চেলেঞ্জ কৰিব পাৰোঁ। মই কৈ আছোঁ আপোনালোকক, কেৱল এবাৰ সৎসংগ শুনি চাওক। তেওঁৰ যিজন জেলত বহি আছে এতিয়া, তেওঁ সাক্ষাৎ ভগৱান হয়। তেওঁৱেই এই সকলো, মানে তেওঁ তাত বহি বহি কিমানবোৰ যি ভক্ত আছে, তেওঁৰ শিষ্য আছে, তেওঁলোকৰ দুৰাৰোগ্য বেমাৰো ঠিক কৰি আছে। ছাৰ, মই কৈ আছোঁ আপোনাক, মইতো গুৰুদেৱক সন্ত ৰামপালদেৱ মহাৰাজক কেৱল দেখিছিলোঁ, কিন্তু যিসকল ভক্তই আজি দেখা নাই, লগ পোৱা নাই, তাৰ পাছতো নামদান লৈছে, তেওঁলোকে ইমান লাভ পাইছে আপুনি বিশ্বাসেই নকৰিব। মানে এনেকুৱা মানুহৰ মই শিষ্যৰ গাথা শুনিছোঁ, যিসকলে কৈছে যে মোৰ পাথৰ ঠিক হৈ গ'ল, মোৰ ব্ৰংকাইটিছ আছিল সেয়া ঠিক হৈ গ'ল, মোৰ কেঞ্চাৰ আছিলে সেয়াও ঠিক হৈ গ'ল। যেতিয়া এই সকলোবোৰ দেখিব তেতিয়া আপোনাৰ বিশ্বাস হৈ যাব যে যাক আপুনি সন্ত বুলি কৈ আছে, কবিৰ চাহেবো এনেকৈ আহিছিল, তেওঁকো এনেকৈ ডিছকাৰ্ড কৰা হৈছিলে, এভইড কৰা হৈছিলে। আপুনি উত্তৰ প্ৰদেশতো যদি যায়, মন্দিৰতো তেওঁৰ বিষয়ে উল্লেখ কৰা হয়, তেওঁৰ বিষয়ে এনেকৈ কোৱা হয়, তেওঁক কেৱল কবিৰ ৰূপতহে মানুহে দেখে, তেওঁক এজন ভগৱানৰ স্থান নিদিলেই। মই কৈ আছোঁ এজন ছাত্ৰ হিচাপে, আপোনালোকে তেওঁক ভগৱান বুলি নামানে নাই, কিন্তু তেওঁৰ কথাখিনিতো শুনক। আপুনি নিউটনৰ ল পঢ়ে, আপুনি কোনো গেলিলিঅ'ৰ কথা শুনে, তেওঁলোককতো আপোনালোকে বুজে, তেওঁলোকৰ কথা শুনে। আইনষ্টাইনে যিখিনি ক'লে তেওঁৰ কথাটো মানে যে MC² হয়, ইয়াক মানি লওঁ আমি। এবাৰ মানিটো চাওক যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ কি আছে। নীলমণি, আপোনাক যিসকল শ্ৰদ্ধালুৱে টিভিত চাই আছে, বিশেষকৈ সেইসকল যুৱক যিসকলে নিজকে এথিষ্ট অৰ্থাৎ নাস্তিক বুলি কৈ গৌৰৱ অনুভৱ কৰে, তেওঁলোকক আপুনি কি ক'ব? আজিৰ ল'ৰা ছোৱালীক কিনো ক'ম ছাৰ, মানে তেওঁলোকৰ নাজানো কি ফিলচফি, কি থট প্ৰচেছ হৈ গৈছে। ভগৱানৰ ওপৰত বিশ্বাস নাই, চাগে মাক দেউতাকৰ সন্মান কৰিবও পাহৰি গৈছে। মানে মোবাইল ফোনত লাগি থকা, টিকটকত ভিডিঅ' বনোৱা, মানে এয়া এনেকুৱা বস্তু যিবোৰ চাগে সমাজৰ এই কুৰীতিবোৰেই ঠিক হৈ যাব। আপোনালোকে এবাৰ আহি চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ আহক। ছাৰ, মই এওঁলোকক এইটোৱে ক'ব বিচাৰিম, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। চেনেলত সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে, তাত ফোন নম্বৰ দিয়া থাকে, তাত আপোনালোকে যোগাযোগ কৰক, ফোন কৰক। আপোনাৰ ওচৰ পাজৰৰ নামদান চেণ্টাৰৰ ঠিকনা দি দিয়া হ'ব, তালৈ গৈ আপোনালোকে নাম উপদেশ ল'ব পাৰে। যদিহে তেওঁৰ জ্ঞান বুজি যায় তেতিয়াহে। আপুনি ফোন নম্বৰত ফোন কৰি বিনামূলীয়া কিতাপো খুজিব পাৰে। কিতাপবোৰ পঢ়ক আৰু সকলো মিলাই চাওক, বুক বাই বুক। যেতিয়া আপুনি বুজি পাব তেতিয়া আপুনি নাম উপদেশ ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।